আর এই মুহূর্তে সরকারি ঘৰলৈ দিবলৈ দিছো ডাঙৰ খবৰ যিসকল মানুহে সরকারি ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেই সকল মানুহে ভিডিওটোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো লাখ লাখ মানুহৰ নামত নতুনকৈ স্যাংচন হৈছে সরকারি PMAY ঘৰ তো আপুনি যদি সরকারি ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনাৰ নামত সরকারি ঘৰ স্যাংচন হৈছে নে নাই কেনেকৈ চাব এইটো ভিডিওৰ মাজত বিস্তাৰিত জনাই আছো অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিওটো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানিলো তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত pmayg.nic.in লিখি সাৰ্চ কৰি দিব তো এইখিনি লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ওয়েবসাইটটো এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত ৰাইট সাইডত ওপৰত চাব পাৰিব 3 লাইন তো ওপৰত ৰাইট সাইডত 3 লাইন অপচনত আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে লেফট সাইডত আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা আপোনালোকে 5 নম্বৰত লিখা চাব পাৰিব ষ্টেক হোল্ডাৰ্স তো ষ্টেক হোল্ডাৰ যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা IAYPMAYG বেনিফিচিয়াৰি বা হিতাধিকাৰী যে লিখা আছে এই প্ৰথম অপচনটোতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে নিজৰ সরকারি ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই সাবমিট অপচনত ক্লিক কৰি দিব লাগিব তো আপোনালোকৰ হাতত যদি সরকারি ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ নাথাকে সেই ক্ষেত্ৰত সরকারি ঘৰৰ লিষ্টৰ পৰা আপোনাৰ সরকারি ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কালেক্ট কৰি ল'ব তো ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত অকমান তলতে লিখা চাব পাৰিব ডাউনলোড স্যাংচন অৰ্ডাৰ তো ডাউনলোড স্যাংচন অৰ্ডাৰ যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত সরকারি ঘৰৰ স্যাংচন লেটাৰটো এনেকুৱাকৈ আহি যাব অহাৰ পিছত ওপৰত লেফট সাইডত লিখা চাব পাৰিব সেভ এজ PDF তো সেভ এজ PDF যে লিখা আছে এই অপচনটোত ক্লিক কৰি রাইট সাইডে এখন ডাউনলোড আইকন চাব পাৰিব তো ডাউনলোড আইকনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত কিন্তু স্যাংচন লেটাৰটো সেভ হৈ যাব তো এনেকুৱাকৈ যি সকল মানুহে সরকারি ঘৰৰ কাৰণে আবেদন কৰিছিল সেই সকল মানুহে নিজৰ মোবাইল দি সরকারি ঘৰৰ স্যাংচন লেটাৰটো ডাউনলোড কৰি ল'ব তো আজি ইমানে ভিডিওটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব।